প্ৰিয় বন্ধুসকল, মই দীপাংকৰ। এয়া চাওঁতে চাওঁতে ধান পকিলে। এইবাৰ খেতি মা আৰু মই প্ৰায় শেষ কৰা নিচিনা হৈছিলে, মানে ৰুই শেষ কৰা নিচিনা হৈছিলে। তো এতিয়া আকৌ দাবলৈও হ'ল। চাওক, এইফালে মতা দাৱনী, মাইকী দাৱনী, এইফালে মায়ে দাই আছে। আৰু অকল দোৱাই নাই, খেতি একদম ধানো নিব লাগিব, নিম। মাক নিবলৈ নিদিওঁ ধানখিনি, মই নিম। তো চব নিজে কৰোঁ আৰু তাকে এতিয়া এইফালে মায়ে ধান দাই আছে। আৰু এবাৰ খেতি সঁচাকৈ বহুত বেছি ভাল হ'ল। এয়া মায়ে দাই আছে। আৰু পিছফালে চাওক, আপোনালোকক মই দেখাই দিছোঁ বাৰু। এয়া চাওক, খেতি দেখিছে নহয়? অ' মা, এই মই অকণমান ধানবোৰ চিনি নাপাওঁ। এই ধানখিনি কি আছিলে যে? মাচুৰি ধান ন? মাচুৰি ধান। তাৰপিছত আৰু পিছফালৰখিনি কি হয়? এইখিনি কাৰশালি। চাওক কি ধুনীয়া ধান পৰি, কাৰশালি আৰু বৰা আছে। মানে অকণমান ধান এইখিনি বেয়া হ'ল। সেইখিনি হৈছে আপোনাৰ এই শালিকি জহাখিনি বেয়া হ'ল আমাৰ। অকল এডুবাৰে বেয়া হৈছে হা, বাকী চব ভালে হৈছে। এইখিনি অকণমান বেয়া হৈ গ'ল, বাকী মোটামুটি আপোনালোকে ৰিজাল্ট চাওক। নিজে কষ্ট কৰা ধান দেখিছে নহয়, দেখিয়ে ভাল লাগিছে। আৰু এইখিনি চাওক, এইখিনি এতিয়া পানী আছে। এইখিনি চাওক কি ধুনীয়া ধান। এয়া আপোনালোকে নিজে চাই গম পাইছে। এইখিনি পানী আছে চাওক, একদম সোমাই গৈছে। এইখিনি দ পথাৰ। এয়া চাওক পানী। তাকে আৰু দেখাই দিলোঁ পথাৰৰ পৰিৱেশটো। কি ধুনীয়া লাগিছে পথাৰখন, চাওকচোন, হয়নে? তাকে এতিয়া ঘৰ যাওঁ। এতিয়া ধান কাটি মেলি প্ৰায় 3:30 হ'ল। এতিয়া মই ফিল্ডলৈ যাওঁ, অলপ ৰানিং কৰি আহোঁগৈ। মানে এই ফাষ্টফুডবোৰ খাই বনাই শকত হৈ গৈছোঁ, পেটটো ওলাই গৈছে। অকণমান চৰ্বি কমাবলৈ যাওঁ। তেতিয়াহ'লে বাই।